নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে 2025 চনত অসমত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই 2025 চনত গাঁও পঞ্চায়তৰ নিৰ্বাচনত যিবিলাক ক্যান্ডিডেটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সেই ক্যান্ডিডেট সকলৰ খৰচৰ পৰিমাণটো দেখি হতভম্ব হৈ পৰিছো কিয়নো ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা এটা লিমিটেশন দি দিছে যে ইমানখিনি টকা খৰচ কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত যেটো প্ৰতিযোগিতা চলিছে ভোটাৰসকলৰ যেটো আকাংক্ষা আৰু যেটো লোভ আৰু মোহ হেইটো যদি আমি চাও তেতিয়াহলে দেখা গৈছে যে ভৱিষ্যতত ভাল মানুহে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাহিব কাৰণ বহু পৰিমাণৰ টকা এইবাৰ ইলেকশ্যনত খৰচ কৰা হৈছে গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰত এজন ক্যান্ডিডেটে যদি 5 লাখ 7 লাখ 8 লাখ টকা খৰচ কৰে তেতিয়া হলে চিন্তা কৰক এজন ভাল মানুহ এজন যোগ্যতা সম্পন্ন ব্যক্তিয়ে পুঁজিৰ অভাৱত গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিব গতিকে চাওক একাংশ মানুহৰ যোগ্যতা আছে সমাজত ভাল কাম কৰিবৰ কাৰণে ইচ্ছা আছে গতিকে এসাম ব্যক্তিৰ লোভ মোহৰ কাৰণে সেই প্ৰতিভা সম্পন্ন ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা দূৰত থাকিব আপোনালোকে চিন্তা কৰক যিবিলাক ব্যক্তিয়ে 6 লাখ 7 লাখ 8 লাখ 10 লাখ 15 লাখ টকা খৰচ কৰিছে সেইবিলাক ব্যক্তিৰ দ্বাৰা গাঁও পঞ্চায়তৰ এলেকাত উন্নয়নৰ কামকাজ সম্ভৱ হ'বনে একেবাৰেই উন্নয়নৰ কামকাজ সম্ভৱ নহয় গতিকে এই যে ভোটাৰ আৰু ৰাইজৰ মাজত এটা প্ৰতিযোগিতা চলিছে টকা লোৱাৰ টকা খোৱাৰ যেটো প্ৰতিযোগিতা চলিছে এইটো মনোভাৱ আমি পৰিহাৰ কৰিব লাগিব মানুহ শিক্ষিত হৈও আজি অশিক্ষিতৰ দৰে আচৰণ কৰিছে গতিকে এই সিস্টেমটো আমি পৰিৱৰ্তন কৰিব লাগিব মানুহ যিমান শিক্ষিত হৈ আছে সিমান অশিক্ষিত হৈ আছে বৰ্বৰ হৈ আছে কুসংস্কাৰৰ পিনে ধাউতি আগবাঢ়িছে গতিকে মই সকলো ভোটাৰ সকলো শ্ৰদ্ধাৰ ৰাইজলৈ আহ্বান জনাইছো এই গাঁও পঞ্চায়তৰ নিৰ্বাচনত আপোনালোকে টকাৰ লোভ এটো একেবাৰে মচি পেলাব লাগিব আপোনালোকে বিবেকৰে চিন্তা কৰিব লাগিব যে পঞ্চায়তৰ উন্নয়ন কৰিবলৈ হলে যোগ্য ব্যক্তিক ভোট দিব লাগিব আৰু যোগ্য হেজন ব্যক্তিয়ে যিজন শিক্ষিত হৈ আপোনালোকৰ ওচৰত ভোট ভিক্ষাৰ কাৰণে আগবাঢ়ি গৈছিল কিন্তু আপোনালোকক টকা পইচা নিদিয়াৰ বাবে আপোনালোকে তাক প্ৰত্যাখ্যান কৰিলে এইটো ভোটাৰ ৰাইজ সকলো এটা মাৰাত্মক ভুল গতিকে গণতন্ত্ৰত সুস্থ নিৰ্বাচন সুস্থ চৰকাৰ আৰু যোগ্য সুশিক্ষিত জনপ্ৰতিনিধি বাছনি কৰা সকলো ভোটাৰৰে দায়িত্ব আৰু কৰ্তব্য গতিকে ভৱিষ্যতত এই দিশবোৰ আপোনালোকে মানি চলিব বুলি আপোনালোকৰ আগত দুই এষাৰ কৈ মই মোৰ চমু বক্তব্য সামৰিলোঁ ধন্যবাদ জয় আই অসম